নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল ক্লাছ 10 এডভান্স মেথছৰ যেটো আমি সিৰিজ চলাই আছো তাৰ অনুশীলনী 1.1 1.2 আমি শেষ কৰিলো তাৰ ৰিলেটেড কনসেপ্ট বিলাকো আমি পঢ়িলো যদি তোমালোকে চোৱা নাই এপাক চাই লবা 1.3 ৰ ডাইৰেক্ট 13 নম্বৰ কোৱেশ্চনটো লাইছো কি কৈছে দেখুৱা যে যিকোনো সংগতি যদি কোনো সংগতি এৰ ওপৰত r আৰু s দুটা সম্পৰ্ক তেন্তে দেখুৱা যে যদি r s ৰ প্ৰপাৰ সাবসেট তেন্তে r ইনভাৰ্স S inverse proper subset যে হয় হেতু আমি দেখাব লাগে ঠিক আছে বাৰু তো আমি দেখাব লাগে এটো গতিকে ধৰিলম প্ৰথমতে লিখিবা ধৰা হল ওকে কি যে এটা অৰ্ডাৰ পেয়াৰ a, b belongs to r inverse ab r inverse থাকে বুলি আমি ধৰিলম ইয়াৰ পৰা আমি কি ক'ব পাৰো ইয়াৰ উল্টাটো মানে b, a এটো কত থাকিব এটো আৰত থাকিব হয় এতিয়া ইমপ্লাইজ যদি কোনোবা এটা অৰ্ডাৰ পেয়াৰ যদি আৰত আছে আৰু r টো s ৰ ভিতৰত সোমাই আছে এটো ইয়াৰ মিনিংটো কি প্ৰপাৰ সাবসেটৰ যে r টো এটো s টো এটো ঠিক আছে r টো এটো s টো এটো মানে আৰত s তকে কম এলিমেন্ট থাকিব লাগিব বা এনেকে কও আৰত যিমানখিনি এলিমেন্ট থাকিব গুটেখিনি s ত থাকিব ঠিক আছে আৰু s ত কি হ'ব আৰতকে বেছি এলিমেন্ট থাকিব লাগিব তেতিয়াহে আমি এটো সিম্বল দিও হয় নহলে কি কৰো আমি উপসংগতি সিম্বলটো দি দিও ঠিক আছে গটিকে এতিয়া কি হ'ব যদি a b a টো যদি আৰত আছে তেতিয়ালে কি হ'ব s টো থাকিব হয় কিয় সাইডত লিখিবা ৰিজনটো যেহেতু r is a proper subset of তোমাৰ s ঠিক আছে এতিয়া যদি b, a টো s ত থাকে তেতিয়ালে কি হ'ব b a, b টো কত থাকিব তোমাৰ s ইনভাৰ্স ত থাকিব উল্টাকে ক'বলে গলে নহয় জানো এতিয়া সোৱা আমাৰ যেটো r ইনভাৰ্স আছিল হেতু কি হ'ব ইয়াৰ s ইনভাৰ্সৰ সাবসেট হৈ গল ঠিক আছে একিন লাগে তোমালোকে আগত 9 টো পইছা তো এনেকে কৰে নহয় জানো গটিকে আমি ইয়াত কি পালো r ইনভাৰ্স টো ইয়াৰ তোমাৰ সাবসেট বুলি পালো আমাক কি কৈছে আমাক কৈছে প্ৰপাৰ সাবসেট ঠিক আছে এটো কৈছে হয় মানে s ত বেছি এলিমেন্ট থাকিব আৰু কম এলিমেন্ট থাকিব এক্স্যাক্টলি কমেই থাকিব মানে ঠিক আছে বাৰু এটা হেতু কেনেকৈ প্ৰুফ কৰিবা যেহেতু কি r s ত সোমাই থাকে ঠিক আছে তেতিয়া হলে there exist a যেটো e টো উল্টাকে লিখে আমাৰ ক্যাপিটাল E যেটো থাকে এটো উল্টাকে লিখে মানে কি there exist মানে তাত থাকে কি থাকে এনেকুৱা এটা অৰ্ডাৰ পেয়াৰ থাকিব যেটো কত থাকিব যেটো থাকিব তোমাৰ s ত ঠিক আছে কিন্তু হে অৰ্ডাৰ পেয়াৰটো কি থাকিব হে অৰ্ডাৰ পেয়াৰটো তোমাৰ x, y আৰত নাথাকে ঠিক আছে একচুয়ালি মই একে লগে লিখিব লাগিছিল আচ্ছা একে লগে লিখি দিছো হা তো মচি দিছো এখন ৰবা তো কি বুলি লিখিম কিন্তু x, y কি হ'ব does not belongs to r এটো আৰত নাথাকে মানে ঠিক আছে তো এটাকে কি হ'ব তোমাৰ y, x টো কত থাকিব তোমাৰ s ইনভাৰ্সত থাকিব উল্টাটো থাকিব হয় নাই আৰু কি হ'ব y, x টো কি হ'ব ইয়াৰ পৰা চোৱা x, y টো যদি আৰত নাথাকে y, x টো কি হ'ব r ইনভাৰ্সত নাথাকে ইয়াৰ মিনিং কি হ'ল যে s ইনভাৰ্সত এটা হলেও অৰ্ডাৰ পেয়াৰ বেছিকে আছে আৰু ইয়াত কি আছে এটা অৰ্ডাৰ পেয়াৰ কম আছে r ইনভাৰ্সত ঠিক আছে গটিকে আমি কি ক'ব পাৰো therefore r inverse proper subset s inverse তো আশা কৰো বুজি পালা সকে দেখাবো কি লাগে যে ইয়াত এটা হলো এলিমেন্ট কমকে আছে ইয়াত এটা হলো এলিমেন্ট বেছিকে আছে প্ৰথমতে আমি কি দেখাই ললো যে s inverse r inverse মানে r inverse to s inverse সাবসেট বুলি দেখাই ললো তাবা কি কলো এটো সৰু এটো ডাঙৰ ঠিক আছে বা ইয়াত এটা হলো বেছি এলিমেন্ট আছে বুলি আমি দেখাই দিলো তো আশা কৰো এটো বুজি পাইছে সকে ইয়াৰ 2 নম্বৰ লাইছো নেক্সট 13 or 2 কি কৈছে r union t whole inverse কি কৈছে equal r inverse union t inverse বাৰু স্টার্ট কৰো ধৰা হল r union আচ্ছা ৰবা a, b belongs to তোমাৰ
R union T whole inverse ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি কম যে B, A এটো ক'ত থাকিব R union T থাকিব দেখা দেই কথা ইনভাৰ্সত থাকিলে এটো উল্টাই দিলে কি হ'ব R union T থাকিব ঠিক আছে বাৰু এতিয়া কি কম ইয়াৰ পৰা যে B, A belongs to R বা B, A belongs to T মানে B, A to ইয়াৰো থাকিব পাৰে বা ইয়াৰো থাকিব পাৰে হয় নেক্সট ইয়াৰ পৰা কি কম যে A, B belongs to R inverse হয় বা A, B belongs to আচ্ছা এটো হ'ব আমাৰ T inverse গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো A, B belongs to R inverse union T inverse ঠিক আছে গতিকে এটাকে দেখা দেই কথা ইয়াৰ পৰা আৰম্ভ কৰিছিল ইয়াত আদায় হ'ল আৰু এইখিনি আমি উল্টাকেও লিখিলেও আমি একেটাই পাম ঠিক আছে গতিকে আমি ডাইৰেক্ট লিখিম যে R union T whole inverse equal R inverse union T inverse মাজত এটা স্টেপ তোমালোকে লিখিব পাৰা সাবসেট এন্ড সাবসেট বাই নিলিখিলেও ইমান কথা নাই আৰু এইখিনিত মই বহুত বেছি এক্সপ্লেইন নাই কৰা কাৰণ এনেকুৱা ৰিলেটেড আমি ভিডিও এটা অলৰেডি কৰিছোৱে এইখিনটা ভিডিওৰ থাম্বনেলটো দেখিছা এটো ভিডিও গতিকে ইয়াতে আমি গুটিখিনি বস্তু ডিটেইল এখিনি আলোচনা কৰিছোৱে গতিকে কিবা প্ৰবলেম থাকিলে বা খেটো চাই লবা গতিকে ইমানে আছিল আশা কৰো এখিনি বস্তু বুজি পাইছা সকে ভিডিওটো যদি হেল্পফুল হৈছে আমাক জনাবা এলগৰিদমটো কাৰণে বাৰে বাৰে প্ৰত্যেকটো ভিডিওত হেতুকে কৈ আছো এলগৰিদমটো কাৰণে লাগে মানে তো এলগৰিদমটোৱে যিমান পুশ কৰিব কিমান ভিডিওখিনি মানে বেলেগ বেলেগ মানে বুজি পালাই কথাটো হয় ভিডিওখিনি যদি হেল্পফুল হৈছে জনাবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং stay curious keep learning